অসমত 2021 চনত চাহ বাগিচাত আমি হাইস্কুলসমূহ উদ্বোধন কৰিছিলোঁ। চাওঁতে চাহ বাগিচাত আমাৰ হাইস্কুলৰ সংখ্যা 118লৈ বৃদ্ধি পাইছে আৰু বৰ্তমান চাহ বাগিচাত আমাৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যাও 12,000ৰ পৰা প্ৰায় 35,000লৈকে বৃদ্ধি পাইছে, 34-35,000। বাগিচাৰ অঞ্চলসমূহত এই চাহ বাগিচাৰ হাইস্কুলসমূহে এটা শিক্ষাৰ নতুন আলোড়ন এটা সৃষ্টি কৰিছে। আজি মই চাহ বাগিচাৰ বিদ্যালয়ৰ প্ৰধান শিক্ষকসকলৰ লগত তেওঁলোকৰ সন্মুখীন হোৱা সমস্যা বা কি ধৰণে আমি এই স্কুলবিলাক আৰু ভাল কৰিব পাৰোঁ তাৰ বিষয়ে আমি আলোচনা কৰিলোঁ। মন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া আৰু ৰূপেশ গোৱালা ডাঙৰীয়া উপস্থিত আছিল। বিভিন্নজনে বিভিন্ন পৰামৰ্শ দিছে, যেনেকৈ কিছুমানে কৈছে যে স্কুলখনত বাউণ্ডৰী ৱাল হ'লে ভাল হয়, কিছুমানে কৈছে যে মিড ডে মিল ক্লাছ 8লৈকে পায়, কিন্তু 9 আৰু 10ৰ ষ্টুডেণ্টেও যাতে মিড ডে মিল পাব পাৰে। কিছুমানে কৈছে যে ৰাতিপুৱা স্কুলত, বিশেষকৈ টি গাৰ্ডেনৰ স্কুলত পুৱাৰ আহাৰ এটা যদি সংযোজিত কৰিব পাৰি ষ্টুডেণ্টৰ সংখ্যা আৰু বাঢ়িব। এই গোটেই পৰামৰ্শখিনি আমি আজি শুনিছোঁ আৰু আমি নিশ্চিত ব্যৱস্থা গ্ৰহণ কৰিম। ঠিক তেনেকৈ আমি অসমত 57 আমি CBSE স্কুল চলাওঁ আৰু এই CBSE স্কুলবিলাক মেক্সিমাম এডুকেশ্যনেলি বেকৱাৰ্ড ব্লকসমূহত আছে। তেখেতসকলত CBSEৰ পাছ পাৰ্চেণ্টেজ প্ৰায় 96ৰ পৰা 100%ৰ ভিতৰত। এই বিদ্যালয়সমূহৰ পৰা বহুতো ডক্টৰ ওলাইছে, ইঞ্জিনিয়াৰ ওলাইছে আৰু এই বিদ্যালয়সমূহক ৰাইজে আদৰি লৈছে। এই বিদ্যালয়সমূহ 2014, 15, 16 তেনেকুৱা সময়ত প্ৰতিষ্ঠা কৰা হৈছিল। বিল্ডিং, ইলেক্ট্ৰিচিটি, বাউণ্ডৰী ৱাল, বিভিন্ন সমস্যা তেওঁলোকৰো আছে। সমস্যাবিলাক আমি শুনিছোঁ। টি গাৰ্ডেনৰ স্কুলবিলাক উন্নত কৰিবলৈ হান্স ফাউণ্ডেশ্যন নামৰ এটা ইণ্টাৰনেশ্যনেল NGOই আমাৰ লগত কাম কৰি আছে। অহা বছৰ তেওঁলোকে প্ৰায় 5 ইয়াৰ্ছৰ ভিতৰত তেওঁলোকে 300 কোটি টকা ব্যয় কৰিব এই স্কুলকেইখন ইম্প্ৰুভ কৰিবৰ কাৰণে। আদৰ্শ বিদ্যালয়তো আমি বিল গেটছ ফাউণ্ডেশ্যন, বিভিন্ন অনুষ্ঠানক লৈ আনিছোঁ, আজিম প্ৰেমজী ফৰ টিচাৰ্ছ ট্ৰেইনিং। এই দুইখন টি গাৰ্ডেনৰ আদৰ্শ স্কুল আৰু আমাৰ নৰ্মেল আদৰ্শ স্কুল, এইকেইখনক আমি খুব ভাল কৰাৰ কাৰণে চেষ্টা কৰিছোঁ। সেইকাৰণে আজিও 3 ঘণ্টা সময় মই তেওঁলোকৰ লগত বহিলোঁ। মই ভাবোঁ যে আমি মাজে মাজে এনেকৈ বহি থাকিলে এই স্কুলকেইখনক আমি সঁচাকৈয়ে একোখন ভাল স্কুললৈকে ৰূপান্তৰ কৰিব পাৰিম। ড্ৰপ আউট ৰেটটো এইকাৰণে বাঢ়ে যে টি গাৰ্ডেনৰ মানুহে ক্লাছ 8, 9, 10 পালে ল'ৰা ছোৱালীক অৰুণাচলৰ চাহ বাগিচাত কাম কৰিবৰ কাৰণে পঠিয়াই দিয়ে আৰু বহুতে উদ্যোগসমূহতো কামত সোমায়। এইটো দুটা কণীৰ লগত সম্পৰ্ক নহয়, গোটেই সম্পৰ্কটো হৈছে যে পৰিয়ালৰ ঘৰত যেতিয়া 3টা ল'ৰা ছোৱালী থাকে, ডাঙৰ ল'ৰাজনৰ ওপৰত প্ৰেছাৰ পৰে যে তই কিবা এটা কাম কৰ যাতে ভায়েক ভনীয়েক ভাল হ'ব পাৰে। বিভিন্ন ড্ৰপ আউটটোৰ বহু আৰ্থ-সামাজিক সমস্যা থাকে, কিন্তু এইবাৰ আমি আশা কৰিছোঁ অহা 2 এদিনতে নেশ্যনেল ছাৰ্ভে এটা প্ৰকাশ পাব আৰু খুব সম্ভৱ অসমত ছেকেণ্ডাৰী মিডিয়ামত ড্ৰপ আউট যথেষ্ট এইবাৰ কমিছে। আমাৰ হাতত যিটো ইনিচিয়েল খবৰ আছে, আমি খুব সম্ভৱ নেশ্যনেল এভাৰেজৰ সমান এইবাৰ গৈ পাম। তাৰে কৈছোঁ আমি আমাৰ যিটো আমি ভাবিছিলোঁ যে আমি এটা ফল পাব লাগে, অসম নেশ্যনেল এভাৰেজতকৈ তলত যাব নালাগে। আমাৰ হাতত পুৰা তথ্য মতে, কিন্তু এইটো এতিয়াও অফিচিয়েলি পাব্লিছ হোৱা নাই, ড্ৰপ আউটৰ সংখ্যা এটা বছৰৰ প্ৰচেষ্টাত দ্ৰুত গতিত কমি গৈছে আৰু মই ভাবোঁ যে উইদিন 2-3 মান্থছ আমাৰ
নতুন ৰিপৰ্টটো পাব্লিছ হ'ব মই ভাবাতকৈ বেছি আগবাঢ়িছে ৩০,০০০ বাগানৰ ল'ৰা ছোৱালীয়ে স্কুলত পঢ়িব আহিব মইতো কল্পনাও কৰা নাছিলোঁ সেইকাৰণে শিক্ষকখিনিক মই তাকে ক'লোঁ যে মই যিমান বিচাৰিছোঁ তাতকৈ তেওঁলোক বেছি আগত আছে কাৰণ 30,000 12,000ৰ পৰা ডাবল তাৰমানে 118খন স্কুলক যদি হৰণ কৰে প্ৰত্যেকখন স্কুলত 300কৈ ষ্টুডেণ্ট আছে আমাৰতো পাণবজাৰ আদৰ্শ প্ৰাথমিক পাণবজাৰ গাৰ্লছ হাইস্কুলতে ইমান ষ্টুডেণ্ট নাই গতিকে এইটো এটা সাইলেণ্ট ৰিভলিউশ্যন এটা হৈ আছে আৰু 96% গ্ৰোথ ষ্টুডেণ্টৰ বিকাশ মানে এনৰোলমেণ্ট বাঢ়িছে 96% গতিকে মই যিমান আশা কৰিছোঁ তেওঁলোকে তাতকৈ বেছি স্পীডত গৈছে